নমস্কাৰ ষ্টাডি ৰেছফুলি ইউটিউব চেনেলটোলৈ পুনৰবাৰ আটাইকে স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত আমি 2025 বৰ্ষৰ একাদশ শ্ৰেণীৰ ইংৰাজী বিষয়ৰ ৰিডিং সেকশনৰ প্ৰথমটো পেছেজৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। বলে তেন্তে ভিডিঅ'টি আৰম্ভ কৰো। নতুন বছৰ হৈছে সংকল্পৰ সময়। মানসিকভাৱে অন্তত আমাৰ বেছিভাগেই কৰিবলগীয়া আৰু নকৰিবলগীয়া বস্তুসমূহৰ এক কঠিন তালিকা প্ৰস্তুত কৰো। একেবোৰ পুৰণি প্ৰিয় বস্তু বছৰৰ পিছত বছৰ ধৰি একঘেয়ামি নিয়মিততাৰে পুনৰাবৃত্তি হয়। আমি সংকল্প লওঁ যে প্ৰতিদিনে ৰাতিপুৱা সোনকালে উঠিম, কমকৈ খাম, ল'ৰা-ছোৱালীৰ লগত খেলিবলৈ অধিক সময় বিচাৰিম, ঘৰৰ বিষয়ে হাজাৰ এটা কাম কৰিম, আমাৰ ভাল নোপোৱা মানুহৰ লগতো ভাল হ'ম, সাৱধানে গাড়ী চলাম আৰু প্ৰতিদিনে নিজৰ কুকুৰটোক খোজ কাঢ়িবলৈ লৈ যাম। অতীতৰ অভিজ্ঞতাই আমাক শিকাইছে যে কিছুমান কৃতিত্ব সাফল্যৰ বাহিৰত যদি আমি বাধ্যতামূলক হিচাপে মিছলীয়া হৈ আহিছো, তেন্তে সেয়া কেৱল এই কাৰণেই যে আমি প্ৰায়ে বিফলতাৰ ফলত হতাশাৰ সন্মুখীন হৈছো। আমাৰ বেছিভাগেই আত্ম-উন্নতিৰ প্ৰচেষ্টাত বিফল হওঁ কাৰণ আমাৰ আঁচনিবোৰ অতি অভিলাষী আৰু সেইবোৰ সম্পন্ন কৰিবলৈ আমাৰ কেতিয়াও সময় নাথাকে। আমি আমাৰ সংকল্পবোৰ সকলোৰে আগত ঘোষণা কৰাৰ মুখ্য ভুলটো কৰোঁ, যাৰ বাবে আমি আমাৰ পুৰণি বেয়া অভ্যাসসমূহলৈ ঘূৰি আহিলে নিজকে আৰু অধিক মূৰ্খ যেন লাগে। এই ক্ষতিবোৰৰ প্ৰতি সচেতন হৈ এই বছৰ মই মোৰ সংকল্পবোৰ নিজৰ মাজতে ৰাখিবলৈ চেষ্টা কৰিলো। মই নিজকে দুটা সামান্য উচ্চাকাংক্ষাত সীমাবদ্ধ কৰি ৰাখিলো। প্ৰতিদিনে ৰাতিপুৱা শাৰীৰিক ব্যায়াম অভ্যাস কৰাটো আৰু প্ৰতিটো সন্ধিয়াতে আৰু অধিক অধ্যয়ন কৰা। নৱবৰ্ষৰ আগদিনাখনৰ গোটেই ৰাতিৰ পাৰ্টিয়ে মোক বছৰৰ প্ৰথম দিনটোত এই দুয়োটা নতুন সংকল্পৰ কোনোটোৱেই পালন নকৰাৰ ভাল অজুহাত দেখুৱাইছিল যদিও দ্বিতীয় দিনটোত মই কামটোত নিজকে অধ্যৱসায়ীভাৱে প্ৰয়োগ কৰিলো। দৈনিক ব্যায়ামৰ অভ্যাস মাত্ৰ 11 মিনিটহে কৰিছিলো আৰু মই ৰাতিপুৱাই কোনোৱে উঠাৰ আগতেই কৰিবলৈ প্ৰস্তাৱ লৈছিলো। সাধাৰণতে উঠাতকৈ 11 মিনিট আগতে বিচনাৰ পৰা উঠিবলৈ প্ৰয়োজন হোৱা আত্ম-অনুশাসন মোৰ বাবে যথেষ্ট আছিল। মই কোনোমতেই দুদিন ধৰি ড্ৰয়িং ৰুমত সোমাই আহোঁ, কাৰ্পেটত জঁপিয়াই মানুহৰ ফ্ৰেমটোক ভাগৰুৱা অৱস্থাত পেলাই দিয়াৰ পিছত ক্লান্ত অৱস্থাত ব্ৰেকফাষ্টৰ টেবুলত বহো। এইটোৱেই আছিল মোক বিশ্বাসঘাতকতা কৰিবলৈ যোৱা বস্তু। পিছদিনা ৰাতিপুৱা গোটেই পৰিয়ালটোৱে প্ৰদৰ্শনটো চাবলৈ গোট খালে। সঁচাকৈয়ে বিৰক্তিকৰ আছিল যদিও পৰিয়ালটোৰ ঠাট্টা-মস্কৰাবোৰ ভালদৰে আঁতৰাই দিলো আৰু অলপ পিছতে সকলোৱে এই ধাৰণাটোৰ লগত অভ্যস্ত হৈ পৰিল। অৱশ্যে মোৰ উঠা কমি আহিল, ব্যায়ামত কটোৱা সময়খিনি ক্ৰমান্বয়ে কমি আহিল। লাহে লাহে 11 মিনিট গৈ 0 হ'ল। 10 জানুৱাৰীৰ ভিতৰত মই য'ৰ পৰা আৰম্ভ কৰিছিলো তাতেই উভতি আহিলো। মই নিজকে যুক্তি দিওঁ যে ৰাতিপুৱা ব্যায়ামৰ সময় কম কৰি নিজকে কমকৈ ভাগৰুৱা কৰি কামৰ পৰা ঘৰলৈ আহি পঢ়াৰ বাবে মনটো সতেজ কৰি ৰাখিম। টেলিভিছনৰ মোহিত কৰা যি প্ৰভাৱ তাক নিয়ন্ত্ৰণ কৰি মই কিতাপ এখনত খুব বেছি মনোযোগ দি কেইটামান সন্ধিয়া মোৰ কোঠাত বহো। এদিন ৰাতি অৱশ্যে ঠাণ্ডা আৰু অকলশৰীয়া অনুভৱ কৰি তললৈ নামি টেলিভিছনৰ সন্মুখত পঢ়াৰ অভিনয় কৰি বহিলো। এয়া মোৰ বাবে ধ্বংসাত্মক প্ৰমাণিত হ'ল কিয়নো মই অতি সোনকালেই পুনৰ পৰ্দাৰ সন্মুখত টোপনি যোৱাৰ পুৰণি অভ্যাসত পৰিলো। মই এতিয়াও পঢ়াৰ সংকল্প এৰি দিয়া নাই। সঁচাকৈ মই অলপতে এখন কিতাপ কিনিছো যাৰ শিৰোনাম হৈছে হাউ টু ৰিড 1000 words a minute। হয়তো ই মোৰ সমস্যা সমাধান কৰিব, কিন্তু মই মাত্ৰ পঢ়িবলৈ সময় পোৱা নাই। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইবাৰ আমি পেছেজটোৰ তলত থকা প্ৰশ্নসমূহলৈ আহিছো। প্ৰথম প্ৰশ্নটো হৈছে হোৱাট ইজ এ টাইম ফৰ ৰেজলিউশ্যন? প্ৰশ্নটোৰ বাবে মুঠ নম্বৰ আছে 1. Answer: The new year is a time for resolution. Next B. What according to the writer past experiences of resolution have taught us? Total mark 1.
Answer. The past experiences of resolution have taught us that we never have time to carry them out. Next, see what are the same old resolutions that we take. Total mark 2. Answer. The same old resolutions that we take are to get up earlier each morning, eat less, find more time to play with the children, do 1,001 jobs about the house, be nice to people we don't like, drive carefully and take the dog for a walk every day. D. Why do most of us fail in our efforts at self-improvement? Total marks 2. Answer. Most of us fail in our efforts at self-improvement because some achievements are beyond attainment. E. How long did the writers exercise last? Total mark 1. Answer. The writers exercise lasted only 11 minutes. F. What are the two modest ambitions that the writer limited himself with? Total marks 2. Answer. The writer limited himself to two modest ambitions: to do physical exercise every morning and to read more every evening. G. What argument does the writer give for spending less time in exercising? Total mark 1. Answer. The writer makes an excuse for spending less time in exercise, saying that if he does this, his mind will be fresh for study after coming back from work. H. Pick out the words from the passage that mean the following. Number 1. Achievements. Number 2. Humble. Answer. Number 1. Attainments. Number 2. Modest. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টিত আমি ৰিডিং সেকশনৰ প্ৰথম পেছেজটোৰ প্ৰশ্নসমূহৰ উত্তৰ আলোচনা কৰিলো। দ্বিতীয় পেছেজটোৰ প্ৰশ্ন উত্তৰ আৰু পৰৱৰ্তী ভিডিঅ'সমূহ পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।